নমস্কাৰ প্ৰাতঃটাইমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দশেহৰা উৎসৱলৈ মাজত মাথো 4টা দিন। আমি আজি উপস্থিত আছোঁ এটা সুবিশাল ৰাৱণৰ প্ৰতিমূৰ্তিৰ ওচৰত, যিটো প্ৰতিমূৰ্তি আৰু 4 দিন পিছত অৰ্থাৎ 13 অক্টোবৰ তাৰিখে দাহ কৰা হ'ব, যিটো উৎসৱ হয় দশেহৰা উৎসৱ। আমি এই দশেহৰা উৎসৱৰ এটা সুবিশাল প্ৰায় 1.5 ফুট উচ্চতাৰ এটা ৰাৱণৰ প্ৰতিমূৰ্তি দেখুৱাবলৈ প্ৰস্তুতি সন্দৰ্ভত আমি ইয়াতে উপস্থিত হৈছোঁ। মই ইয়াতে যিখিনি কৰ্মকৰ্তা আছে, এই যি দশেহৰা উৎসৱৰ যি ৰাৱণটো প্ৰস্তুত কৰা হৈছে, এয়া RB উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাৱণটো ইয়াতে প্ৰস্তুত কৰা হৈছে, ৰাৱণৰ প্ৰতিমূৰ্তি বনোৱা হৈছে। এয়া নৱম বাৰ্ষিক ফ্ৰেণ্ডছ ক্লাবৰ এয়া দশেহৰা উৎসৱ। এই দশেহৰা উৎসৱৰ যিটো ৰাৱণৰ প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিৰ যিগৰাকী নিৰ্মাতা কাৰিকৰী যিগৰাকী বিশেষজ্ঞ মণ্টু কুমাৰ দাস আমাৰ মাজত আছে, মই সতীৰ্থক তেওঁৰ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনাক প্ৰথমতে প্ৰাতঃটাইমলৈ স্বাগতম জনাইছোঁ। বিগত বছৰৰ দৰে এইবেলি 9ম সংখ্যক দশেহৰা উৎসৱ হৰপৰা ফ্ৰেণ্ডছ ক্লাবে আয়োজন কৰিবলৈ ওলাইছে। মই জনাত আপুনি যিটো ৰাৱণৰ ইয়াতে প্ৰতিমূৰ্তি বনোৱা হৈছে, ইয়াৰ যিখিনি কাৰিকৰী কৌশলৰ লগতে যিখিনি প্ৰতিমূৰ্তি বনোৱাৰ ক্ষেত্ৰত আপুনি আগভাগ লৈ আহিছে প্ৰতি বছৰে বিশেষকৈ, আপোনাৰ প্ৰস্তুতি কেনেকুৱা? মোৰ প্ৰস্তুতি আজি মোটামুটি প্ৰায় 2 মাহৰ পৰা চলি আছে। আমাৰ বিচিত্ৰ শৰ্মাই এইবিলাক নিৰ্মাণ কৰিছে। মোৰ কাৰিকৰী দিশটো মোৰ মোটামুটি অলৰেডি বনোৱা হৈছে সেইখিনি। তাৰপাছত কাপোৰ চাপোৰ পিন্ধাৰ পাছত আনি পেলাই ইয়াত লগাব লাগে। লগাৰ পাছত কাৰ্ডবিডাল ধৰ আমাৰ মঞ্চৰ পৰা আহে, প্ৰায় 300 মিটাৰ দূৰৰ পৰা আহিব 3ডাল কাৰ আহি ইয়াতে ধৰ জ্বলা যায়। তেনে কাৰডালৰ অট'মেটিক ফায়াৰিং হয়, জ্বলি যায়। কাৰডাল মটৰত আহে ইলেক্ট্ৰনিক্স পদ্ধতিত, আহি ইয়াত ৰাৱণত টাচ হয় আৰু লাগি যায়। লগাৰ পাছত গোটেইখিনি জ্বলি যায় আৰু সেইটোৱে। আপোনালোকৰ এই ৰাৱণৰ প্ৰতিমূৰ্তিটো মানে সমাপনৰ ক্ষেত্ৰত মানে মই ক'ব বিচাৰিছোঁ, ফ্ৰেণ্ডছ ক্লাবক হেণ্ড অভাৰ কৰিবলৈ আৰু কিমান সময় প্ৰয়োজন? আমাৰ মোটামুটি ধৰ অহাকালি হৈ যাব, অহাকালি ৰাতি হৈ যাব আৰু অহাকালি আপোনালোকে আমাৰ আজি হ'লেই হয়, কিন্তু বতৰৰ কাৰণে গমেই পাইছে, বতৰৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ প্ৰায় 4-5 দিন। সেইটোৰ কাৰণে ধৰ কালি গধূলি হৈ যাব আৰু আমাৰ যিবিলাক কাৰিকৰী যিবিলাক কৌশল, আপুনি যিটো ক'লে ৰাৱণৰ প্ৰতিমূৰ্তিত যি বান আহিব, ইলেক্ট্ৰনিক বান আহিব, এইটো নিৰ্মাতা আপুনি সেইখিনি মোৰ অলৰেডি ফিটিং কৰা হ'ব। ফিটিং মানে ধৰ দশহৰাৰ আগা দিনাখন জৰাই ফিটিং কৰোঁ, কাৰণ তাতে ইলেক্ট্ৰনিক্স LED লাইট থাকে। বেছি আগৰ পৰা ফিটিং কৰিলে কি হয়, বৰষুণ আহি ইলেক্ট্ৰনিক্স লাইনবিলাক ব্যাঘাত জন্মাব পাৰে। সেইটোৰ কাৰণে আগা দিনাখন হেৰি কৰোঁ। আৰু মই জানিব বিচাৰিছোঁ, এই যিটো কাৰটো মৰা হ'ব, যিমানখিনি ডিষ্টেঞ্চ আছে, এই ডিষ্টেঞ্চটো কিমানমান আহিব? প্ৰায় 300 ফুটমান হ'ব নেকি, বেছি হ'ব চাগে, 400 ফুটমান হ'ব। মানে ষ্টেজৰ পৰা এইটো চাইডে আহিব আৰু ফিল্ডখনৰ সেইটো মূৰৰ পৰা এইটো চাইডে এইটো মূৰলৈ আহে আৰু ইলেক্ট্ৰনিক মাধ্যমেৰে কাৰ আহে। 3ডাল কাৰ ডাঙৰ, এডাল ডাঙৰ থাকে, ডাঙৰডাল প্ৰায় 17 ফুটৰ পৰা 18 ফুটমান হ'ব লম্বা, সিমান ডাঙৰ। তাত ইলেক্ট্ৰনিক্স LED চাৰ্কিট থাকে, LED লাইট থাকে, গোটেইখিনি জ্বলা হয়, চুইচ থাকে, জ্বলা নমোৱা হয়। অলপ ভাল লাগে, ডেক'ৰেশ্যনো হয়। তেনেকুৱা এটা পদ্ধতিত হয়। তাত আগত ফায়াৰ হয়, অট'মেটিকলি ফায়াৰ হয়, জুইটো আহি পেলাই ইয়াত জ্বলি থাকে আৰু সেইটোৱে। আৰু এই কাৰিকৰী কৌশলটো যিহেতুকে আপোনাক যোৱা বছৰ আমি দেখিছোঁ, এইবেলি আমি লগ পাইছোঁ, এই কাৰিকৰী কৌশল আপুনি কেতিয়াৰ পৰা ইয়াতে অৱলম্বন কৰিছে? কাৰিকৰী মই আৰম্ভণিৰ পৰাই আছোঁ, কিন্তু কাৰিকৰী আৰু 9 বছৰে এটি মই এইখিনি কাৰিকৰী কৰি আছোঁ আৰু এতিয়ালৈ। তেনেকৈ ধৰ ভৱিষ্যতেও আৰু এইটো উৎসৱটো হৈ থাকিলে আৰু কৰা যায়। আৰু যিহেতুকে মই ফ্ৰেণ্ডছ ক্লাবৰে মেম্বাৰ বা এখন গাঁৱৰে, তেনেকৈ সেইখিনি হেল্প কৰোঁ। কাৰিকৰীৰ লগতে ধৰ বিচিত্ৰ শৰ্মাকো হেল্প কৰোঁ এইখিনি উঠাৱাৰ ক্ষেত্ৰত, সেইবিলাক বা জ্বলাৰ ক্ষেত্ৰতো বহুখিনি আমাৰ মানে ভিতৰত হেৰি কৰিব লগা হয়। জ্বলাৰ ক্ষেত্ৰত তেনেকুৱা সেইখিনি গোটেইখিনি লাগি থাকোঁ গোটেইবিলাকে। যিহেতুকে আপুনি উল্লেখ কৰিলে আপুনি ফ্ৰেণ্ডছ ক্লাবৰ এগৰাকী আপুনি সভ্য বুলি ক'লে, সদস্য বুলি ক'লে, আমি জানিব বিচাৰিম, যিটো ৰাৱণ ইয়াতে দাহ কৰা হ'ব, ইয়াতে কিবা আতচবাজি বা এনেকুৱা ধৰণৰ সেনেকুৱা আতচবাজি আমাৰ বহুখিনি থাকে। আৰু থাকে যদিও ধৰ আমাৰ যিহেতুকে ওচৰতে প্লাণ্ট এটা আছে IOC, সেইটোৰ কাৰণে অলপ নিষেধাজ্ঞা আছে আৰু বেছি অভাৰ কৰিব নোৱাৰোঁ। আৰু এনে ধৰ সৰু ফটকা ইয়াতে পাৰালৈ যিখিনি পাৰোঁ সেইখিনি জ্বলা যায় আৰু ফটকা দিয়া যায় ভিতৰত জ্বলাৰ কাৰণে। সেইখিনি ফ্ৰেণ্ডছ ক্লাবৰ এগৰাকী সভ্য হিচাপে আপোনাৰ মুখেৰে আমি জানিব বিচাৰিম, এই ৰাৱণটোৰ উচ্চতা কিমানমান আহিব? প্ৰায় টপলৈ 150 ফুটমান হ'ব আৰু 150 ফুটমান হ'ব। জনাব বিচাৰে নেকি যে এইটোৱে অসমৰ ভিতৰত সৰ্বোচ্চ? ইয়াতকৈ আমি দেখা নাই এতিয়ালৈ,
ইয়াতকৈ ধৰ কাৰিকৰী দিশত মোক বহুকেইটাইও ফোন কৰি আছে, এতিয়াও যোগাযোগ আছে কাৰিকৰী, যেনেকৈ ৰঙিয়াটো হ'ব, ৰঙিয়াটো কাৰ চাৰ তেনেকৈ মোৰ পৰা এডভাইচ লৈছে, গড়লতো ধৰ হ'ব, সেইখিনিও মোৰ পৰা। কিন্তু যোৱা গড়ৰ 3 বছৰ হ'ল, এইবাৰ 3 বছৰ হ'ব। ৰঙিয়াত কিন্তু এইবাৰ ফাৰ্ষ্ট মোক তেনেকৈ হেৰি কৰিছে আৰু কাৰৰ কাৰণে। আৰু আমাতকৈ ওখ নহয় বা ইমান ডাঙৰ নহয় তেনেকুৱা। গড়লত যোৱাবাৰ 50 ফুটমান, আমাৰ যোৱাবাৰতো ইমানেই আছিল, তাৰে আগৰবাৰ আৰু বেছি আছিল তেনেকুৱা। এয়া আছিল মণ্টু কুমাৰ দাস। এতিয়া আমি এই যিটো ৰাৱণৰ প্ৰতিমূৰ্তিটো বনোৱা হৈছে, বিগত বছৰ বছৰ ধৰি এই প্ৰতিমূৰ্তিটো বনোৱাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তি জড়িত হৈ আছে, যিগৰাকী ব্যক্তিক সকলোৱে জানিব বিচাৰে এই বিশাল ৰাৱণৰ প্ৰতিমূৰ্তিটো কোনে বনালে, কিমান সময় ধৰি, কিমান দিন ধৰি এই প্ৰতিমূৰ্তিটো বনোৱাত ব্যস্ত হৈছে, আমি সেইগৰাকী ব্যক্তিৰ ওচৰলৈ আহিম। তেওঁ হ'ল বিচিত্ৰ শৰ্মা। আমি প্ৰথমতে আপোনাক প্ৰাৰ্থনাৰে স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। এই যিটো বিশাল ৰাৱণৰ প্ৰতিমূৰ্তিটো আপুনি কিমান দিনৰ পৰা কাম কৰিবলৈ আৰম্ভ কৰিলে? প্ৰায় আমি 2.5 মাহ ধৰি কাম কৰি আছোঁ এই ৰাৱণটোত, আৰু আমি প্ৰায় 25জনমান কৰ্মচাৰী আমি একেলগে লগ হৈ কাম কৰি আছোঁ। আৰু গোটেইবিলাক আমাৰ স্থানীয় মানুহ হয়, লোকেল মানুহ হয়, মানে ক'ৰ দূৰৰ পৰা অহা নাই, আৰু আমাৰ ওচৰে পাঁজৰে গাঁৱৰে গোটেইবিলাকে লগ লাগি বনাইছোঁ। এতিয়া আপোনাৰ ৰাৱণৰ প্ৰতিমূৰ্তিটোত আমি দেখাত কিছু কাম বাকী আছে, এইখিনি কাম সমাপনৰ কাৰণে আপোনাৰ কিমান সময়ৰ প্ৰয়োজন হ'ব? এইটো আজি প্ৰায় কমপ্লিট হ'ব লাগে, কিবা অলপ থাকিব পাৰে, কিন্তু আজি কমপ্লিট হ'বই, গোটেই ৰাতিলৈ কমপ্লিট হৈ যাব। ইয়াৰ পিছত আপোনালোকৰ আৰু কিবা কাম থাকিবনে? কাপোৰ পিন্ধোৱা হোৱাৰ পিছত আৰু কিবা কাম আপোনালোকৰ ৰৈ থাকে? কাপোৰ পিন্ধাৰ পিছত আমাৰ বেলেগ কাম নাথাকে। আমি যিবিলাক ফটকা লগাওঁ সেইবিলাক থাকে, ভিতৰত খেৰ ভৰাব লাগে। সেইবিলাক আমি যিদিনাখনে ৰাৱণ পুৰা হয় সেইদিনাখনে ৰাতিপুৱাৰ পৰা আমি কামবিলাক কৰিব লাগে। সেইবিলাক এই যিটো বিশাল যিটো ৰাৱণৰ প্ৰতিমূৰ্তি আপুনি বনালে, আপুনি কিমান বছৰৰ পৰা ইয়াতে কামত ব্যস্ত হৈ আছে? মই প্ৰায় 9 বছৰ হ'ল, কিন্তু মই মাজতে প্ৰথম 2 বছৰমান বেলেগে বনাইছিল, তাৰপিছত মই 6-7 বছৰমান মই বনোৱা গ'ল। আপুনি বনাইছে? হয়। এনে আপোনাৰ ঘৰ? মোৰ ঘৰ দখলাত। আপুনি ইয়াৰ বাহিৰে আপোনাৰ মনত থকা কিবা এনেকুৱা কাম কৰিছে নেকি? এনেকুৱা ভাস্কৰ্য আপুনি কাম কৰিছে নেকি? ভাস্কৰ্য মানে মই ইমান ডাঙৰ কাম কৰা নাই, কিন্তু আমাৰ যিবিলাক স্কাল্পচাৰৰ কামবিলাক হয়, পেইণ্টিঙৰ কামবিলাক হয়, সেইবিলাক কৰি থকা যায়, কিন্তু ডাঙৰ কাম এইটোৱেই কৰা যায়। এই আছিল বিচিত্ৰ শৰ্মা। এতিয়া মই সতীৰ্থক মই সুনীল দাসক মই প্ৰতিমূৰ্তিটো দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া হ'ল দক্ষিণ কামৰূপৰ এটা প্ৰসিদ্ধ এটা ক্লাব, ফ্ৰেণ্ডছ ক্লাব, সৰপাৰা ফ্ৰেণ্ডছ ক্লাবে এইবেলি 9ম বাৰ্ষিক তেওঁলোকে দশেহৰা উৎসৱ এটা আয়োজন কৰিছে। জানিব পৰা মতে এইটোৱে হ'ল বিশাল ৰাৱণৰ প্ৰতিমূৰ্তি, যিটো প্ৰতিমূৰ্তিক এতিয়ালৈকে কোনেও ক্ৰছ কৰিব পৰা নাই। যিটো তাৰ উচ্চতা, সেই উচ্চতা এতিয়ালৈকে কোনেও চুব পৰা নাই। আৰু জানিব পৰা মতে এইটো হ'ল তেওঁলোকৰ 9ম বাৰ্ষিক দশেহৰা উৎসৱ। আৰু আজি আমি তেওঁলোকৰ সদস্যসকলক আমি লগ পোৱা নাই যদিও আমি তেওঁলোকৰ লগত যি টেলিফোনিক আমি বাৰ্তালাপ কৰিছিলোঁ, আমি জানিব পাৰিছোঁ তেওঁলোকে ধুনীয়া সাংস্কৃতিক এটা অনুষ্ঠান ৰাখিছে। আবেলি 3মান বজাৰ পৰা তেওঁলোকে অনুষ্ঠান ৰাখিব, বিভিন্ন গীত মাতৰ অনুষ্ঠান চলিব। আৰু ঠিক গধূলিৰ লগে লগে যেতিয়া সূৰ্য পশ্চিম আকাশত ডুব যাব, তেতিয়াই ৰাৱণ দাহ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ কৰিব। আৰু অইনবেলিৰ লেখীয়াকৈ উদ্যোক্তাসকলে ভাবিছে এইবেলিও লাখ লাখ মানুহ আহি ইয়াতে এই ফিল্ডখনত উপস্থিত হ'ব। আৰু আশা কৰিছে উদ্যোক্তাসকলে এই ফিল্ডখনত আহি অনাগত সময়ৰ দৰে এইবেলিও তেওঁলোকে উপস্থিত হৈ ৰাৱণ দহৰ কাৰ্যসূচীত ভাগ লওক। আৰু এইখিনিতে মই প্ৰাতঃ টাইমৰ মই যিখিনি দৰ্শক আছে তেওঁলোকক জনাব বিচাৰিছোঁ, আমি এয়া প্ৰস্তুতি এটা নিউজ আজি আপোনালোকক দেখুৱালোঁ, আৰু হয়তো কালি বা পৰহিৰ ভিতৰত আমি সম্পূৰ্ণ ৰাৱণটো কাম শেষ হোৱাৰ আমি এটা নিউজ আৰু আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হয়। আৰু এইখিনিকে প্ৰাতঃ টাইমৰ মেলনি মাগিছোঁ। ধন্যবাদ।